নলবাৰীত ট্ৰাকত খুন্দিয়াই দুৰ্ঘটনাত পতিত PWDৰ সচিবৰ বাহন। নলবাৰীৰ কয়ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি সন্ধিয়াৰ ভাগত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নলবাৰীৰ কয়ৰাত সংঘটিত হয় এই দুৰ্ঘটনাটো। নলবাৰী দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS01DZ 7760 নম্বৰৰ বলেৰো বাহনখনে এখন ট্ৰাকত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয়। অসম চৰকাৰৰ গড়কাপ্তানি বিল্ডিং বিভাগৰ সচিবৰ নম্বৰ প্লেট লগাই থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পিছফালৰ পৰা এখন ট্ৰাকত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় যদিও চালক আৰু চালকৰ লগত থকা লোক ভয়াৱহ দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে। লগে লগে ৰাষ্ট্ৰীয় ঘাইপথটোত যান-জঁটৰ সৃষ্টি হয় যদিও পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনাত পতিত বাহনখন আৰক্ষীয়ে জব্দ কৰে। ঘটনা এটা হৈছিল কিবা আমাৰ নলবাৰীতে চৰকাৰী বিষয়া বুলি মই গম পালোঁ। কি দুৰ্ঘটনা হৈছে মই ভালদৰে দেখা নাই যদিও মই আহি কিনে গাড়ীখন নিয়া দেখা পালোঁ। আৰু মই বিশেষকৈ ক'ব খোজোঁ আমাৰ এইটো চকৰে কথা, এইটো চকত সঘনাই দুৰ্ঘটনা হৈ থাকে। আমি এতিয়া এইটো চকৰ নাম মানে দুৰ্ঘটনা হোৱা চক বুলি দিব লাগিব, এনেকুৱা হৈছে মানে। আমাৰ ইয়াত কিমান মানুহ ঢুকালে আৰু ধৰক আমাৰ ফালৰ ৰাইজৰ ফালৰ পৰা আমিতো নিউজত হওক আপোনালোকক আমি জনাই আছোঁ, কিবা এটা ব্যৱস্থা ল'লে ভাল হয় আৰু প্ৰশাসনে বা চৰকাৰে। এইটো চকনে বহুত মানুহ ঢুকালে আৰু গাড়ী মটৰ যান-জঁট বহুত বাঢ়িছে। আপোনালোকে দেখাই পাইছে এইটো নেশ্যনেল হাইৱে হয়, ইয়াত অলপ সুৰক্ষা হ'লে ভাল হয় দিয়ক। মই শুনা পালোঁ এইটো ট্ৰাকৰ আৰু এইটোৰ মাজত হোৱা বুলি মই শুনা পাইছোঁ, মই কিন্তু দেখা পোৱা নাই এনেকুৱা মানে। আৰু মানে কি আৰু আমাৰ এইটোত অলপ নিৰাপত্তা থাকিলে ভাল হয় আৰু আমাৰ ইয়াতে সঘনাই দুৰ্ঘটনাবিলাক হৈ থাকে। আপোনালোকে শুনি পাই থাকে, আপোনালোকে নিউজ কৰিয়ে থাকে যিহেতু। আমিও বহুত কৈছোঁ, কিন্তু কিবা এটা ব্যৱস্থা ল'লে ভাল হয় আৰু এইটো চৰকাৰ আৰু প্ৰশাসনক মই অনুৰোধ জনাম।